শ্ৰদ্ধাৰ ৰাইজ নাৰু দাসৰ প্ৰণাম ল'ব, মোৰ ভিডিঅ' চাই বেয়া নাপাব, কিন্তু শুনি বুজি চলিব পাৰিলে চবেই সুখী হ'ব পাৰিব, এই কথাটো জানিব। কিয়নো আজিকালি তো ল'ৰা ছোৱালী, গাভৰু, ডেকা, বুদ্ধই গুৰু গোসাঁইৰ কথা নামানে, তেওঁলোকে ৰজা নেতাৰ কথা মানে। তাৰ কাৰণে মই ৰজা নেতাক নিবেদন কৰিছোঁ, আপোনালোকে পূৰ্বতনক জানি বৰ্তমানক মানি এছবি বনাই এৰক। যদি ৰাইজে ভালদৰে মানে তেনেহ'লে চবে সুখত থাকিব পাৰিব, এইটো জানক। কিয়নো আজিকালি যুগ পুৰুষোত্তমটো খালী হাতত দৰা দামত আহিছে, তাৰ কাৰণে তেওঁ কোনেও নামানে। গতিকে তেওঁৰ লগত যদি ৰজা নেতাই অলপ চাথ দিয়ে, কিজানি ৰাইজে মানিব পাৰে। মই ৰাইজৰ দুখ কষ্ট দেখিব নোৱাৰোঁ, অযথা মানুহ মৰা দেখিব নোৱাৰোঁ, যুগ পুৰুষোত্তমো দেখিব নোৱাৰে। তাৰ কাৰণে তেওঁ দৰা দামত আহি বাণী দি বুজাই, মুখত বুজাই বুজাই কৈ আছে, ৰাইজে মানা নাই। ৰাইজে এই ৰজাৰ নীতি মানিবলৈ যায়। এই যে আজিকালি ৰজাই 4টা নীতি দিছে, এই নীতি মানি বহুতে দিব্যাংগ হৈ গৈছে, ময়ো হৈছোঁ। তাৰ কাৰণে মোৰ পিকচাৰটোও ইমান ভাল নহয়। গতিকে আপোনালোকে পিকচাৰ, ড্ৰেছ, কাপোৰৰ ফালে নাচাব, আপোনালোকে কথাবিলাক বুজিব, মানিব, এই নিবেদন কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোক জনাই দিব। বাৰু এটি নাৰু প্ৰণাম।